নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব হ আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় ৰাশিতে দৃষ্টি আছে 12 তাৰিখলৈকে ৰবিৰ 11 তাৰিখলৈকে আছে বুধৰ বুধ গ্ৰহটো আপোনালোকৰ কাৰণে এটা খৰচৰ কাৰক গ্ৰহ হয় খৰচৰ কাৰক গ্ৰহ হয় বুধ গ্ৰহটোৰ দৃষ্টি থকাটোৰ কাৰণে আপোনালোকৰ চৰ্দিজনিত বা আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম এইখিনি সমস্যাত দেখা দিব পাৰে আপোনালোকৰ স্কিনৰ ইছ্যু আহিব পাৰে 12 তাৰিখলৈকে 12 তাৰিখৰ পৰা বুধ গ্ৰহটো আপোনালোকৰ শনিৰ সৈতে কানেক্টেড হ'ব বৃহস্পতি হৈছে আপোনালোকৰ কাৰণে ৰোগৰ স্থানৰ মালিক শনি গ্ৰহটোৰ দৃষ্টি আছে আপোনালোকৰ পাকস্থলীৰ ঘৰত সো ইয়াতে দেখুৱাই দিছো যে বুধ গ্ৰহটোৰ ওপৰতো আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে 11 তাৰিখলৈকে সো আপোনালোকৰ যদি কোনোবা ডায়াবেটিস বেমাৰী আছে বা আপোনালোকৰ চৰ্বিজনিত প্ৰব্লেম হৈ আছে বা আপোনালোকৰ যদি লিভাৰ সম্বন্ধীয় প্ৰব্লেম হৈ আছে তেতিয়াহ'লে বেছি সাৱধান হ'ব লাগিব বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ তৃতীয় ঘৰত বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ বুদ্ধিস্থানত এইটো ক্ষেত্ৰত ভাল কমিউনিকেশ্যন ৰিলেটেড ফিল্ডৰ ক্ষেত্ৰত বৃহস্পতিয়ে নিশ্চয় সহায় কৰিব আপোনালোকৰ কম্পিটিটিভ এক্সাম পাছ কৰিবৰ কাৰণে বৃহস্পতিৰ ফালৰ পৰা সহায় পাব মই এতিয়া আহিছো আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লগতে চৰকাৰী চাকৰি আৰু ব্যৱসায়ও কৈ দিছো কাৰণ এইবিলাক বস্তু কানেক্টেড হয় আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈছে মংগল গ্ৰহটো এটা যোগকাৰক গ্ৰহ হয় মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে আৰু ইয়াৰ পৰা আপোনালোকৰ ডাইৰেক্ট হ'ব মানে 24 তাৰিখৰ পিছত মংগল গ্ৰহটো মাৰ্গী হ'ব 24 তাৰিখলৈকে মংগল গ্ৰহটো বক্ৰী হৈ আছে সো আপোনালোকৰ পাবলগীয়া যিবিলাক ৰিজাল্ট আছে তাতে নিশ্চয় বিলম্ব হৈ আছে বা কিবা নহয় কিবা প্ৰকাৰে অলপ খেলিমেলি লাগি আছে সো এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব উপাৰ্জনৰ ঘৰত আছে বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে নিশ্চয় সহায় লাভ পাৰিব আপোনালোকৰ যিখিনি নলেজ বা জ্ঞান আছে আপোনালোকে এইখিনি সময়ছোৱাত ব্যৱহাৰ কৰি আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিবলৈ পাৰিব আপোনালোকৰ যেটো ধনস্থানৰ মালিক ৰবি যেতিয়া শনিৰ সৈতে কানেক্টেড হ'ব এইটো বৰ এটা ভাল নহল ৰবি আৰু শনি পৰস্পৰ শত্ৰু গ্ৰহ হয় আৰু ৰবিৰ দৃষ্টি শনি গ্ৰহটোৰ সৈতে যুতি বনোৱাৰ পিছত যেতিয়া আপোনালোকৰ ইয়াৰ পৰা তাৰ মানে ৰবিৰ দৃষ্টি আপোনালোকৰ ধনস্থানত আহিব এইটো আপোনালোকৰ কাৰণে ভাল নহল শনিৰ সপ্তম দৃষ্টিয়ে অন্যায়ত লিপ্ত কৰাব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ অনাবাঞ্ছিত কিছুমান ব্যয় হ'ব পাৰে ঘৰুৱা আপোনালোকৰ পৰিৱেশটো মেইনটেইন কৰাৰ নামত এইখিনি সময়ছোৱাত অলপ ধ্যান ৰাখি চলিব পাৰিব লাগিব কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ভাল চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত বৃহস্পতি যেহেতু আছে বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ বুদ্ধিস্থানতো আছে সো এইটো ফালৰ পৰা যথেষ্ট ভাল ফলে লাভ কৰিবলৈ পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত চালে ব্যৱসায়ৰ ঘৰ যেটো হয় ইয়াতে বৃহস্পতিৰ দৃষ্টি আছে মংগল গ্ৰহটোৰ দৃষ্টি আছে 11 তাৰিখলৈকে আপোনালোকৰ বুধ গ্ৰহটো আছে 12 তাৰিখলৈকে ৰবি আছে তো এইখিনি সময়ছোৱাত অলপ মিক্সড ৰিজাল্ট পাব 12 তাৰিখলৈকে আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে ইগো ক্লাছ যাতে নহয় সেইখিনি অলপ ধ্যান দি মনত ৰাখিব এইখিনি সময়ছোৱাত আপোনালোকৰ ভাগ্যস্থানত শুক্ৰ গ্ৰহটো তুংগী হৈ আছে আৰু লগতে ৰাহু যেহেতু আছে এইটো বহুতেই ভাল স্থিতি হ'ল আপোনালোকৰ ৰাশিৰ কাৰণে শুক্ৰ গ্ৰহটো বৰ এটা কাৰক গ্ৰহ নহয় অলপ বেমাৰ আজাৰৰ ক্ষেত্ৰত ভাল নহয় সেই কাৰণে অলপ এলাৰ্জিজনিত প্ৰব্লেম আহিব পাৰে আপোনালোকৰ ডায়াবেটিছৰ প্ৰব্লেমে এইখিনি সমস্যাত অলপ ডিস্টাৰ্ব দিব পাৰে যদি ইউৰিনাৰী কিবা যদি প্ৰব্লেম হৈ আছে ইউৰিনাৰী ট্ৰেক্টত মানে ইনফেকশন হৈছে তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈছে তেতিয়া হল অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত অৱশ্যে মই ইয়াতে ৰৈ গল ব্যৱসায়ৰ ক্ষেত্ৰত 12 তাৰিখলৈকে বহুতে ভাল 11 তাৰিখলৈকে 12 তাৰিখৰ পৰা আপোনালোকৰ বুধ গ্ৰহটো ইয়াৰ পৰা যেতিয়া আতৰি যাব তেতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত অলপ ডাউনগ্ৰেডেড হ'ব সো তাৰ আগতে আপোনালোকে ভাল কৰি ল'ব পাৰিব লাগিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানত শুক্ৰ আৰু ৰাহুৰ যুতি আছে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে বৰ এটা পজিটিভ প্লেনেট শুক্ৰ গ্ৰহটোৰ ইয়াতে দৃষ্টি আছে তৃতীয় ঘৰত শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব শুক্ৰ গ্ৰহটোৰ ভাগ্যস্থানত স্থিতি মানে তুংগী হৈ থকাৰ কাৰণে আপোনালোকে ছোৱালী তিৰোতা মা আপোনালোকৰ পেহী আপোনালোকৰ মাহী
যিকোনো হওক, ছোৱালী হওক, তিৰোতাই হওক, তেওঁলোকৰ ফালৰ পৰা যদি সহায় আপুনি লাভ কৰিব পাৰে, আপোনালোকৰ লাকৰ ছাপোৰ্টত বৃদ্ধি হ'ব। কিবা কৰিম বুলি ভাবি আছে, ভাগ্যৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ এটা ভাল নহয়। বৰ্তমান সময়ছোৱাত আপোনালোকৰ সুখ ভোগৰ ক্ষেত্ৰত বেছি লিপ্তটো দেখা গৈছে। আপোনালোকৰ ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ এটা ব্ৰতী হ'ব নোৱাৰিব এইখিনি সময়ছোৱাত। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত চালে প্ৰেমৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো, আৰু আপোনালোকৰ বৈবাহিক জীৱনৰ স্থানৰ মালিক হৈছে শনি গ্ৰহটো। মংগল গ্ৰহটো ইয়াতে গোটেইটো মাহ থাকিব। প্ৰেমৰ স্থানৰ মালিক হৈ যিহেতু বিদেশৰ ঘৰত আছে, মই সাৱধান কৰাই দিছোঁ। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অনৈতিক কোনো ধৰণৰ কাৰ্যত যাতে লিপ্ত নহয়, নহ'লে আপোনালোকৰ সন্মানতো হানি হ'ব পাৰে। এইখিনি সময়ছোৱাত স্বাস্থ্যজনিত কমপ্লেইনো আহিব পাৰে। আপোনালোকৰ যিহেতু প্ৰেমৰ স্থানত বৃহস্পতিৰ দৃষ্টি আছে, এনে বুজা পৰাটো আপোনালোকে মেইনটেইন কৰিব পাৰিব, সেইটো ক্ষেত্ৰত প্ৰব্লেম নাই। শনি গ্ৰহটোৱে আকৌ সংঘৰ্ষৰ ঘৰৰ ওপৰত দৃষ্টি দিছে। তাৰমানে চাওক, বৃহস্পতিক আপোনালোকে মজবুত কৰি ৰাখক, তেতিয়া আপোনালোকৰ নিজৰ বুদ্ধিটো ভালদৰে ইউজ কৰিব পাৰিব। নহ'লে শনিৰ দশম দৃষ্টিয়ে অন্যায়ত লিপ্ত কৰাবলৈ বিচাৰে, হানি কৰাবলৈ বিচাৰে, আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত বিচ্ছেদো হৈ যাব পাৰে। চ' অলপ সাৱধান হ'ব লাগিব। আপোনালোকৰ জন্মকুণ্ডলীত শনিৰ স্থিতি ক'ত আছে, বৃহস্পতিৰ স্থিতি ক'ত আছে, তাৰ ওপৰত বহুখিনি ডিপেণ্ড কৰিব। বৈবাহিক জীৱনত ইগ' ক্লাছ হ'ব নিদিব 12 তাৰিখলৈকে। তাৰ পিছৰ সময়ছোৱাত বিশেষ প্ৰব্লেম নাই। বৃহস্পতিৰ দৃষ্টিও আছে, আপোনালোকৰ ইয়াতে কেতুৰ দৃষ্টিও আছে, মংগলৰো দৃষ্টি আছে। চ' সুখ ভোগৰ ক্ষেত্ৰত বেয়া নহয়। আপোনালোকৰ ঘূৰা ফুৰা পৰাক্ৰমৰ কাৰণে যথেষ্ট ভাল। বৈবাহিক জীৱনৰ ক্ষেত্ৰত 12 তাৰিখলৈকে ইগ' ক্লাছ হ'ব নিদিব। আপুনিয়ে চব জানে এনেকুৱাকৈ নাভাবিব। আপোনাৰ পত্নী বা আপোনাৰ পতিয়েও যথেষ্টখিনি জানিব পাৰে, সেইটোক অলপ প্ৰাধান্য দিব। আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে, সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক যিহেতু আপোনালোকৰ ভাগ্যস্থানত গোটেইটো মাহে তুংগী হৈ আছে, এইটো এটা অতিশয় ভাল স্থিতি। ইয়াৰ পৰা আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। আপোনালোকে শিক্ষাগুৰুৰ ফালৰ পৰা যথেষ্টখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে, ৰাহুৰ দৃষ্টি আছে, এইটো এটা অতিশয় ভাল স্থিতি। শনি গ্ৰহটোৰো দৃষ্টি আছে। যদি বাহিৰা ডিষ্টাৰ্বেঞ্চখিনি অভাৰকাম কৰি চলিব পাৰে, তেতিয়া আৰু বিশেষ প্ৰব্লেম আপোনালোকে পাব নালাগে, ইমান চিন্তা কৰিবলগীয়া নহয়। উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিবলৈ পাৰিব। শনি গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ প্ৰেমৰ স্থানত আছে, এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় অলপ মানে ডিষ্টাৰ্বেঞ্চ পাব। বাহিৰা শত্ৰুৰ ফালৰ পৰা ডিষ্টাৰ্বেঞ্চ পাব পাৰে, বিৰক্তি ভাৱ আহিব পাৰে, কিছুমান বিচ্ছেদাত্মক চিন্তা আহিব পাৰে। চ' অলপ ধৈৰ্য ধৰি চলিব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা আপোনালোকৰ বাহিৰা ডিষ্টাৰ্বেঞ্চ আহিব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ মনোযোগ দি টাইম টেবুল দি বনাই হ'লেও পঢ়িব পাৰিব লাগিব। এনে আপোনালোকৰ মগজুৰ যিটো স্মৃতিশক্তি বহুত ষ্ট্ৰঙেই থাকিব, এইটো ক্ষেত্ৰত প্ৰব্লেম নাই। আজিৰ এই ভিডিঅ'টোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।